নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ, অপাৰেশ্যন সিন্দুৰৰ পৰা কি অৰ্জন কৰিলে ভাৰতে? পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ভাৰতে অপাৰেশ্যন সিন্দুৰৰ সহায় লৈছিল আৰু যাৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ৯টাকৈ আত্মগোপন ঘাটি আক্ৰমণ কৰি ধ্বংস কৰে। ইয়াৰ দ্বাৰা ভাৰতে স্পষ্ট কৰি তুলিছে যে সন্ত্ৰাসবাদী আক্ৰমণ সহ্য কৰা নহ'ব। ৪ দিন ধৰি চলা এই উত্তেজনাৰ পাছত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। অপাৰেশ্যন সিন্দুৰৰ পৰা ভাৰতেনো কি অৰ্জন কৰিলে চাওঁ আহক। ৯টাকৈ আত্মগোপন ঘাটি হয়। পাকিস্তানত থকা ৯টাকৈ সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰিলে ভাৰতে। ভাৰতীয় সেনাই জইচ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীন আদিৰ দৰে ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি আক্ৰমণ কৰে আৰু ধ্বংস কৰে। আটাইতকৈ ডাঙৰ কথা হৈছে ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদীৰ আত্মগোপন ঘাটিত আক্ৰমণ চলাইছিল আৰু ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত উপস্থিত হ'ব পৰা শক্তি আছে। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে এক স্পষ্ট বাৰ্তা দিছে, যাক পাকিস্তানে আওকাণ কৰিব নোৱাৰে। ভাৰতক লক্ষ্য কৰি লোৱা সন্ত্ৰাসবাদ কোনো কাৰণত সহ্য কৰা নহ'ব। যদি তেনে কাম দুনাই কৰে তেন্তে তেওঁলোকে যথাযথ উত্তৰ পাব। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সমৰ্থন উভয়ৰ বিৰুদ্ধেই ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে উন্মোচিত হয় পাকিস্তানৰ দুৰ্বল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। ভাৰতীয় সেনাই ২৫ মিনিটত একেলগে ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে আৰু স্কাল্প ক্ষেপণাস্ত্ৰ, হামাৰ বোমাৰে সজ্জিত ভাৰতীয় ৰাফেল জেট বিমান কোনো লোকচান নোহোৱাকৈ অভিযান সফল কৰিবলৈ সক্ষম হয়। ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এছ-400 সুদৰ্শন চক্ৰ আৰু আকাশৰ এয়াৰ ডিফেন্স ছিষ্টেমে শ শ পাকিস্তানী ড্ৰোন, মিছাইল আদি ধ্বংস কৰিবলৈ সক্ষম হয়। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন ঘাটি নহয়, কোনো সামৰিক বা অসামৰিক আত্মগাঁথনিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হোৱা নাছিল। ভাৰতে অতি নিখুঁতভাৱে এই অভিযান চলায়। ভাৰতৰ মষ্ট ৱাণ্টেড তালিকাত থকা সন্ত্ৰাসবাদীসকলক ধৰি বহু ভয়ংকৰ সন্ত্ৰাসবাদীক নিৰ্মূল কৰে ভাৰতে। একে নিশাতে কেইবাটাও সন্ত্ৰাসবাদী মডিউলৰ নেতৃত্বক বিশেষ নিঃশেষ কৰি তোলে। ভাৰতে পাকিস্তানৰ বহু বিমান শিবিৰক লক্ষ্য কৰি লৈছিল। ৩ ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তানৰ ৰাৱলপিণ্ডি, শ্বেৰকোট, লাহোৰ, জেকবাবাদ, শিয়ালকোট, ৰহিমনিয়াৰ বিমান ঘাটিক লক্ষ্য কৰি লৈছিল। ইয়াৰ ফলত পাকিস্তানে বহুত ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে তিনিও বাহিনী অৰ্থাৎ ভাৰতৰ তিনিওটা বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তিনি পক্ষৰ মাজত প্ৰচণ্ড সমন্বয় দেখা গৈছিল। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে বিশ্বৰ আগত দাঙি ধৰিছে, ভাৰত নিজৰ জনসাধাৰণক সুৰক্ষা দিবলৈ সাজু। সন্ত্ৰাসবাদক যিকোনো সময়তে যিকোনো ঠাইতে শাস্তি দিয়া হ'ব। ইয়াৰ পৰা দেখা গৈছে ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকক নেতৃত্ব দিয়াসকলক লুকাই থাকিবলৈ ঠাই দিয়া নহ'ব। ভাৰতে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত বহু বিশ্ব নেতাই সমৰ্থনো আগবঢ়াইছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।